এটা খুব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ দৰ্শকসকলক যে আজি ফাষ্টেগ আদালতৰ সকলো কাম কাজ ইতিমধ্যে স্থগিত ৰখা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ যিখন জামিন আবেদন তাৰ ৰায় প্ৰদান কৰাৰ কথাও আছিলে, সেই ৰায় প্ৰদানৰ কাম কাজো আজি স্থগিত ৰখা হৈছে। মূলতঃ ইয়াৰ কাৰণ কি বুলি যদি সুধো কেনেধৰণৰ হ'ব সমীৰণ? হয় চাওক ভাস্কৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজি জুবিন গাৰ্গক হত্যা কৰাৰ অভিযুক্ত এক সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় দিয়াৰ কথা আছিল, কিন্তু আজি স্থগিত হ'ল ফাষ্টেগ আদালতৰ সকলো কাম কাজ। বিশেষ কাৰণত আজি স্থগিত ৰাখিলে ফাষ্টেগ আদালতৰ সকলোবোৰ কাম, আৰু এইসমূহ কাম সোমবাৰৰ পৰাহে আৰম্ভ হ'ব আদালতত। আৰু তাৰ সমান্তৰালকৈ আজি জামিন আবেদনখনৰ শুনানি ইতিমধ্যে হৈ গৈছে, আৰু সেই জামিন আবেদনৰ ৰায় আজিৰ দিনটোত সংৰক্ষিত ৰাখিলে আদালতে। আজিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় দিয়াৰ কথা আছিল। পৰৱৰ্তী 4 মে'তহে জামিন আবেদনৰ ৰায় দিব, অৰ্থাৎ যিখন সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন কৰিছিল ফাষ্টেগ আদালতক, সেই জামিন আবেদনৰ ৰায় প্ৰদান কৰিব 4 মে'তে। ইয়াৰ পূৰ্বে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদন, সেই জামিন আবেদনৰ শুনানি সম্পন্ন হ'ল। সিদ্ধাৰ্থ শৰ্মাৰ যি 4গৰাকীকৈ কলিকতাৰ অধিবক্তা আছিলে, সেই অধিবক্তাগৰাকীয়ে তেওঁৰ পক্ষত তেওঁ অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, তেখেতক জামিন প্ৰদান কৰিব লাগে বুলি আদালতৰ যুক্তি দাঙি ধৰিলে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে চৰকাৰী যি লোক অধিবক্তা আছে, সেই লোক অধিবক্তাসকলে সিদ্ধাৰ্থ শৰ্মাই যে জুবিন গাৰ্গক হত্যা কৰিছিলে, জুবিন গাৰ্গক যে লুণ্ঠন কৰিছিলে, এইসমূহ কথা কৈ আদালতৰ যুক্তি দাঙি ধৰিছে। অৰ্থাৎ দুয়োটা পক্ষই যুক্তিসমূহ শুনি আদালতে ইতিমধ্যে যি ৰায় প্ৰদান, সেই ৰায় প্ৰদান সংৰক্ষিত ৰাখিছে, আৰু 4 মে' দিনটোতহে আদালতে ৰায় প্ৰদান কৰিব। সম্ভৱতঃ 4 মে' দিনটোত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো ইয়াৰ পূৰ্বে যি আদালতৰ ৰায় শ্যামকানু মহন্তৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল। শ্যামকানু মহন্তৰ যি জামিন আবেদনৰ ৰায়, সেই জামিন আবেদনৰ ৰায় সংৰক্ষণ ৰাখিছিল আদালতে, আৰু পৰৱৰ্তী সময়ছোৱাত শ্যামকানু মহন্তৰ যি জামিন আবেদন, সেই জামিন আবেদন নাকচ কৰিছিলে ফাষ্টেগ আদালতে। ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো নাকচ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো সিদ্ধাৰ্থ শৰ্মা হৈছে মূল অভিযুক্ত, আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক যে লুণ্ঠন কৰিছিলে, জুবিন গাৰ্গক যে লুটি পুটি খাইছিলে, সেইখিনি কথা প্ৰতিদিনে ফাষ্টেগ আদালতত পোহৰলৈ আহিছে। অৰ্থাৎ লোক অধিবক্তাই সেইসমূহ তথ্য দাঙি ধৰিছে, কিয়নো ইয়াৰ পূৰ্বে যিটো ৰায় আছিলে ঐতিহাসিক ৰায় বুলি ক'ব লাগিব, কিয়নো সিদ্ধাৰ্থ শৰ্মাৰ যি বেংক একাউণ্ট আছিলে, চৰকাৰী বেংক একাউণ্ট, সেই বেংক একাউণ্ট ফ্ৰিজ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিলে। তাৰ সমান্তৰালকৈ যদি চোৱা যায়, মহাবীৰ একুৱা নামৰ যিটো জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মহাবীৰ একুৱা নামৰ এটা পানী ফেক্টৰী সিদ্ধাৰ্থ শৰ্মাই খুলিছিলে, সেই পানী ফেক্টৰীটো পুনৰবাৰ জব্দ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ জুবিন গাৰ্গৰ পক্ষতে সকলোবোৰ ৰায় বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে, কিয়নো তেওঁলোকৰ মিথ্যাচাৰসমূহ, বিশেষকৈ লুণ্ঠন ৰাজসমূহ পোহৰলৈ আহিছে। ঠিক সেইদৰে আজিৰ দিনটোত ৰায় প্ৰদান কৰাৰ কথা আছিল যদিও জামিন আবেদনখনৰ আজিৰ দিনটোত বিশেষ কাৰণত স্থগিত ৰাখিলে। 4 মে' দিনটোতে পুনৰ সেই জামিন আবেদনৰ ৰায় প্ৰদান কৰিব ফাষ্টেগ আদালতে। মাজত মাত্ৰ 2টা দিন বাকী আছে, আৰু 2টা দিনৰ পাছতে সেই কামসমূহ আৰম্ভ হ'ব। এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই ৰহস্যজনক মৃত্যুৰ যিসমূহ অভিযুক্ত আছে, সেই অভিযুক্তসমূহৰ চাৰ্জ ফ্ৰেম ইতিমধ্যে হৈ গৈছে। প্ৰায় কেইজন অভিযুক্তৰে চাৰ্জ ফ্ৰেম হৈ গৈছে, আৰু বৰ্তমান সময়ছোৱাত তেওঁলোকে জামিন আবেদন কৰিছে, কিন্তু জামিন আবেদন কৰিলেও আদালতত প্ৰতিদিনে মুখ থেকেচা গৈছে, আৰু কাৰাগাৰতে থাকিবলগীয়া হ'ল শ্যামকানু মহন্ত। ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাও কাৰাগাৰতে থাকিব লাগিব। শ্যামকানুৰ দৰে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো নাকচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভাস্কৰ, অৰ্থাৎ সোমবাৰৰ দিনটোত দুয়োগৰাকী দেশৰক্ষীৰ চাৰ্জ ফ্ৰেম সম্পন্ন হ'ব, আৰু তাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মাৰ যিখন জামিন আবেদনৰ ৰায়দান, সেই ৰায়দানো প্ৰদান কৰিব, সেইটো আমি নিশ্চিত বুলি ধৰিব পাৰোঁ। হয় চাওক, 4 মে' দিনটোতে সেই সকলোবোৰ জল পট হ'ব সোমবাৰৰ দিনটোতে, কিয়নো আজি গোটেই আদালতৰ যি কাম কাজ, সেই আদালতৰ কাম কাজসমূহ স্থগিত ৰাখিলে। হয়তো আজিৰ দিনটোতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় দিয়াৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত আজি স্থগিত ৰাখিলে। পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ কাইলৈ দিনটো দেওবাৰ দিনটো, আৰু পৰহিলৈ সোমবাৰ দিনটোতে আদালত পুনৰ খুলিব, আৰু 4 তাৰিখৰ দিনটোতে ফাষ্টেগ আদালতে সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদনৰ ৰায়, সেই জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। সম্ভৱতঃ আমি সকলোৱে আশা কৰিছে, সকলোৱে ভাবিছে যে সিদ্ধাৰ্থ শৰ্মাৰ যিসমূহ কাম কাজ কৰিছিলে, সিদ্ধাৰ্থ শৰ্মাৰ জুবিনৰ লগত যিসমূহ লুণ্ঠন কৰিছিলে, সেইসমূহ কথা আদালতৰ ইতিমধ্যে যুক্তি দাঙি ধৰিছে চৰকাৰী লোক অধিবক্তাসকলে, আৰু তাৰ বাবে আদালতে তেওঁ জামিন আবেদন নাকচ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয়কৈ সমীৰণ, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ বাবে। সেয়া আছিল সমীৰণ শইকীয়া, তেওঁৰ পৰা ইতিমধ্যেই আমি সেইকেইটা তথ্য লাভ কৰাৰ চেষ্টা কৰিলোঁ। আজিৰ দিনটোত চাৰ্জ ফ্ৰেম অন্ত পৰাৰ কথা আছিলে দুয়োগৰাকী দেশৰক্ষীৰ, তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ চূড়ান্ত ৰায়দান প্ৰদান কৰাৰ কথা আছিলে, আৰু আজিৰ দিনটো বিশেষ কাৰণবশতঃ স্থগিত ৰখা হৈছে ফাষ্টেগ আদালত।